আপুনি জানে নেকি যে কোনটো তেজৰ গ্ৰুপৰ মানুহক মহে বেছি কামুৰে? কোনটো ফল খালে পাইলছ বেমাৰ দ্ৰুত কমি যায়? কোনটো আহাৰ খালে পেটৰ চৰ্বি দ্ৰুত কমি যায়? ব্যায়াম কৰাৰ পিছত কোনটো ফল খালে শৰীৰৰ ক্লান্তি দূৰ হয়? আৰু প্ৰতিদিনে ৰাতিপুৱা কি খালে মুখৰ ব্ৰণ নাইকিয়া হৈ যায়? এনেকুৱা নজনা প্ৰশ্নৰ উত্তৰবোৰ জানিবৰ বাবে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষ পৰ্যন্ত দেখিবলৈ অনুৰোধ জনালোঁ। আৰু আপুনি যদি মোৰ এই চেনেলত নতুন হয় তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি ছাবস্ক্ৰাইব কৰি ৰাখিছে তেনেহ'লে আপোনাক অসংখ্য ধন্যবাদ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, বিশ্বৰ কোনখন দেশত প্ৰথমে ড্ৰোন আৱিষ্কাৰ হৈছিল? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক আমেৰিকা, অপশ্যন খ ভাৰত, অপশ্যন ক চীন, অপশ্যন খ অষ্ট্ৰেলিয়া। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ অষ্ট্ৰেলিয়া। কোনটো ফল খালে পাইলছ বেমাৰ দ্ৰুত কমি যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক মৌচুমী, অপশ্যন খ আমলখি, অপশ্যন ক মাটি কঁঠাল, অপশ্যন খ অমিতা। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ আমলখি। ভাৰতৰ কোনখন ৰাজ্যক চেনিৰ মাটি বুলি কোৱা হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক উত্তৰ প্ৰদেশ, অপশ্যন খ কেৰেলা, অপশ্যন ক পঞ্জাৱ, অপশ্যন খ অৰুণাচল প্ৰদেশ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক উত্তৰ প্ৰদেশ। কোনটো পাচলি খালে হৃদৰোগৰ সমস্যা দ্ৰুত কমি যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক গাজৰ, অপশ্যন খ বেঙেনা, অপশ্যন ক ৰঙালাও, অপশ্যন খ তিয়ঁহ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক গাজৰ। কোনটো ভিটামিনৰ অভাৱ হ'লে মানুহ বাৰে বাৰে পাহৰি যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক ভিটামিন এ, অপশ্যন খ ভিটামিন B6, অপশ্যন খ ভিটামিন B12, অপশ্যন খ ভিটামিন চি। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক ভিটামিন B12। ভিটামিন B12 মগজুৰ স্বাস্থ্য আৰু স্মৃতি শক্তিৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই ভিটামিনৰ অভাৱ হ'লে মানুহে সহজে কথা বা কাম পাহৰি যাব পাৰে আৰু মনোযোগ কমি যায়। কোনটো আহাৰ খালে পেটৰ চৰ্বি দ্ৰুত কমি যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক নেমু পানী, অপশ্যন খ নিমখ, অপশ্যন ক কণী, অপশ্যন খ পানী। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক নেমু পানী। গাখীৰ খালে শৰীৰৰ কোনটো অংগ বেছি মজবুত হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক হাড়, অপশ্যন খ পেশী, অপশ্যন ক মগজু, অপশ্যন খ কিডনী। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক হাড়। গাখীৰত কেলছিয়াম, ভিটামিন ডি আৰু প্ৰটিন বেছি থাকে। এইবোৰ উপাদানে শৰীৰত হাড় আৰু দাঁত মজবুত কৰাত সহায় কৰে। সেইকাৰণে নিয়মিত গাখীৰ খালে হাড় শক্তিশালী হৈ থাকে। শ্বেম্পুৰ লগত যি ব্যৱহাৰ কৰিলে চুলি মজবুত হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক চেনি, অপশ্যন খ মৌ, অপশ্যন ক নেমু, অপশ্যন খ পিঁয়াজ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক চেনি। কোনটো ফলৰ ৰস খালে জণ্ডিছ ৰোগৰ পৰা আৰোগ্য পোৱা যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক কুঁহিয়াৰৰ ৰস, অপশ্যন খ নেমুৰ ৰস, অপশ্যন ক আদাৰ ৰস, অপশ্যন খ পিঁয়াজৰ ৰস। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক কুঁহিয়াৰৰ ৰস। কুঁহিয়াৰৰ ৰস লিভাৰৰ বাবে উপকাৰী বুলি ধৰা হয়। ইয়াত প্ৰাকৃতিক চেনি, মিনাৰেল আদি শক্তি থাকে যিয়ে শৰীৰক শক্তি যোগায় আৰু জণ্ডিছ লিভাৰত কাম কৰাত সহায় কৰে। সেয়েহে বহুতে জণ্ডিছ বেমাৰ হ'লে কুঁহিয়াৰৰ ৰস খোৱাৰ পৰামৰ্শ দিয়ে। কোনটো ৰক্তৰ গ্ৰুপৰ মানুহ বেছি হাঁহি ধেমালি কৰি থাকে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক এ গ্ৰুপৰ,
অপশ্যন খ বি গ্ৰুপৰ, অপশ্যন গ অ গ্ৰুপৰ, অপশ্যন ঘ এ বি গ্ৰুপৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ বি গ্ৰুপৰ। ভিভ' কোনখন দেশৰ কোম্পানী? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক পাকিস্তান, অপশ্যন খ চীন, অপশ্যন ক ভাৰত, অপশ্যন ঘ শ্ৰীলংকা। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ চীন। ব্যায়াম কৰাৰ পিছত কোনটো ফল খালে শৰীৰৰ ক্লান্তি দূৰ হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক কল, অপশ্যন খ আম, অপশ্যন ক কমলা, অপশ্যন খ তৰবুজ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক কল। কলত পটাছিয়াম, কাৰ্বহাইড্ৰেট আৰু শক্তি দিয়া পুষ্টি উপাদান থাকে। ব্যায়াম কৰাৰ পিছত কল খালে শৰীৰত শক্তি দ্ৰুত উভতি আহে আৰু ক্লান্তি কমি যায়। কোনটো চৰাইয়ে আটাইতকৈ ডাঙৰ কণী পাৰে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক কপৌ, অপশ্যন খ উট পক্ষী, অপশ্যন গ কুকুৰা, অপশ্যন ঘ কাউৰী। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ উট পক্ষী। ৰাতিপুৱা খালী পেটত কি খালে হৃদপিণ্ড বেয়া হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক জলফাই, অপশ্যন খ কাজি নেমু, অপশ্যন ক কুঁহিয়াৰ, অপশ্যন ঘ কল। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ঘ কল। প্ৰতিদিনে ৰাতিপুৱা কি খালে মুখৰ ব্ৰণ নাইকিয়া হৈ যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক বাদাম, অপশ্যন খ ডালিম, অপশ্যন ক নাচপতি, অপশ্যন খ নিমপাত। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ঘ নিমপাত। নিমপাতত শক্তিশালী এণ্টিবেক্টেৰিয়েল আৰু এণ্টি ইনফ্লেমেটৰী গুণ থাকে। ৰাতিপুৱা খালী পেটত 2ৰ পৰা 3টা নিমপাত খালে তেজ পৰিষ্কাৰ হয় আৰু মুখৰ ব্ৰণ দ্ৰুত কমি যায়। পৃথিৱীৰ কোনখন দেশত থাৰ্মোমিটাৰ আৱিষ্কাৰ হৈছিল? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক ইংলেণ্ডত, অপশ্যন খ চীনত, অপশ্যন গ ভূটানত, অপশ্যন ঘ জাৰ্মানত। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ঘ জাৰ্মানত। কোনটো ফল খালে ডায়েবেটিছ ৰোগ নিৰাময় হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক তেতেলী, অপশ্যন খ জামু, অপশ্যন গ ষ্ট্ৰবেৰী, অপশ্যন ঘ অমৰা। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ জামু। জামু ফলত থকা প্ৰাকৃতিক উপাদানসমূহে তেজৰ চেনিৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াৰ বীজ আৰু ফল দুয়োটাই ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী বুলি ধৰা হয়। নিয়মিত জামু খালে ব্লাড ছুগাৰ নিয়ন্ত্ৰণত থাকিবলৈ সহায় কৰিব পাৰে। কোনটো পাচলি খালে চুলি সৰি পৰা বন্ধ হৈ যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক ছজিনা, অপশ্যন খ বিলাহী, অপশ্যন গ তিতা কেৰেলা, অপশ্যন ঘ ভেন্দি। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন গ তিতা কেৰেলা। তিতা কেৰেলাত আইৰণ, ভিটামিন এ, ভিটামিন চি আৰু ফলিক এচিড বেছি থাকে। এই পুষ্টি উপাদানবোৰে চুলিৰ মজবুত কৰাত সহায় কৰে আৰু ৰক্ত সঞ্চালন ভাল কৰে। সেইকাৰণে নিয়মিত তিতা কেৰেলা খালে চুলি সৰি পৰা সমস্যা দূৰ হয়। কোনটো তেজৰ গ্ৰুপৰ মানুহক মহে বেছি কামোৰে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক এ গ্ৰুপ, অপশ্যন খ বি গ্ৰুপ, অপশ্যন গ অ গ্ৰুপ, অপশ্যন ঘ এ বি গ্ৰুপ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন গ অ গ্ৰুপ। কিছুমান বিজ্ঞানীৰ গৱেষণাৰ মতে অ গ্ৰুপ থকা মানুহক মহে বেছি আক্ৰমণ কৰে, কাৰণ তেওঁলোকৰ শৰীৰৰ পৰা নিৰ্গত হোৱা কিছুমান গন্ধ আৰু কেমিকেল মহক বেছি আক্ৰমণ কৰে। সেইকাৰণে অ গ্ৰুপৰ মানুহক অন্য গ্ৰুপৰ তুলনাত মহে বেছি কামোৰে। কোনটো আহাৰ কেতিয়াও বেয়া নহয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে।
অপশ্যন ক মৌ, অপশ্যন খ চেনি, অপশ্যন ক দৈ, অপশ্যন ঘ ঘিউ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক মৌ। মৌ একমাত্ৰ এনে সাৰ যাক সঠিকভাৱে সংৰক্ষণ কৰি ৰাখিলে ই কেতিয়াও নষ্ট নহয়। ইয়াত প্ৰাকৃতিক চেনি আৰু এণ্টিবেক্টেৰিয়েল গুণ থকাৰ বাবে বেক্টেৰিয়া সহজে বৃদ্ধি হ'ব নোৱাৰে। এজন প্ৰাচীন মিছনেৰীৰ সমাধিত বহু হাজাৰ বছৰ পুৰণি মৌ পোৱা গৈছে, যিয়ে এতিয়াও খোৱাৰ যোগ্য হৈ আছে।